হাই এভৰিৱান লটাছ টেম্পল চাই আহি এতিয়া আহিলোঁ ইণ্ডিয়া গেটলৈ আৰু সাধাৰণতে ইণ্ডিয়া গেটখন টিভিত দেখা পাই থাকোঁ বা বেলেগৰ ব্লগবিলাকতহে দেখা পাই থাকোঁ কিন্তু আজি ওচৰৰ পৰাই দেখা পাই সঁচাই বহুত ভাল লাগিছে মানে ক'ব নোৱাৰোঁ মানে ভাল লাগিছে আৰু নানা ঠাইৰ পৰা এনেকৈ পৰ্যটকসকল আহে আৰু এনেকৈ মানুহ ইয়াত ভিৰ হয় ফটো তোলে আৰু ভিডিঅ' কৰে মানে তাৰ ভিতৰতে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি আৰু ইণ্ডিয়া গেটনো কি হয় তাৰ মানে কি ইণ্ডিয়া গেট ভাৰতৰ সৰ্ববৃহৎ যুদ্ধ স্মৃতিসৌধৰ ভিতৰত গণ্য কৰা হয় আৰু প্ৰতি গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীয়ে এই গেটত গৈ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি জনায় আৰু তাৰপিছত গণৰাজ্য দিৱসৰ পেৰেড আৰম্ভ হয়। ইণ্ডিয়া গেট প্ৰায় নাগৰিক সমাজৰ প্ৰতিবাদৰ স্থান আৰু পৰ্যটকৰ মাজত জনপ্ৰিয়। গেটখনত যুক্তৰাজ্যৰ কিছুমান সৈনিক আৰু বিষয়াকে ধৰি 13,300 সেনাবাহিনীৰ নাম লিখা আছে আৰু এই নামখিনি মই ওচৰৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ ইয়াত ধুনীয়াকৈ নামবোৰ লিখা আছে গেটখনত মানে ওচৰৰ পৰা যাব নোৱাৰিলোঁ ভিডিঅ' কৰা নহ'ল আৰু খুব গৰম আছিলে আৰু ৰাতিৰ পৰিৱেশো তাত খুব ভাল লাগে আমি সাধাৰণতে দিনত গ'লোঁ খুব ৰ'দ আছিলে অলপ গৰমো আছিলে তাকে আমি দূৰৰ পৰাই এনেকৈ অলপ চাই ভিডিঅ' কৰিলোঁ আৰু ভাল লাগিলে আপোনালোকেও চাব ভিডিঅ'টো আৰু নানা ঠাইত মানে যেনেকৈ বাহিৰৰ ফ্ৰান্সত পাৰিছত আফ্ৰিকাত এনেকুৱা ঠাইত মানে মৃত্যুবৰণ কৰা আৰু কাষতে আছে ৰাষ্ট্ৰপতি ভৱনটো এনেকৈ গাড়ীৰ পৰা অকণমান চালোঁ আৰু গাড়ীৰ পৰা নানামিলোঁ তাত আৰু তেনেকৈ গাড়ীৰ পৰাই চাই আহিলোঁ তাৰপৰা ভিডিঅ'টো আপোনালোকে চাবচোন কেনেকুৱা পায় বাৰু আজিলৈ বাই।